Hello everyone. আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে এটা ইম্পৰ্টেন্ট টপিক মেনচুৰেচনৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা। আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ ভিডিওটো কেনেকুৱা হৈছে কমেন্ট কৰিবলৈ নাপাহৰিবা। মই এই মেনচুৰেচনৰ ওপৰত দুটা ভিডিও আপলোড কৰিম। আজি এই ভিডিওটো হৈছে প্ৰথম পাৰ্ট, ইয়াৰ পিছত মই সেকেন্ড পাৰ্টটো আপলোড কৰিম। ইয়াতে কি দিয়া আছে চোৱা। Mensuration is the branch of mathematics that deals with the measurement of different shapes and objects. It helps us find the length, perimeter, area, surface area and volume of 2D and 3D figures. কি আছে মেনচুৰেচনৰ সহায়তে আমি কি কৰো লেন্থ উলিয়াও, পেৰিমিটাৰ উলিয়াও, এৰিয়া উলিয়াও, সারফেস এরিয়া বা ভলিউম উলিয়াও কাৰ 2D বা 3D পিকচার্স আমি কি করো লেন্থ, পেরিমিটার, এরিয়া, সারফেস এরিয়া এন্ড ভলিউম উলিয়াও। কি আছে পৰিমিতি হৈছে গণিতৰ সেই শাখা য'ত বিভিন্ন আকৃতিৰ আৰু বস্তুৰ দৈৰ্ঘ্য, পৰিসীমা, ক্ষেত্ৰফল, পৃষ্ঠকালি আৰু আয়তন নিৰ্ণয় কৰা হয়। পৰিমিতি কি হয় গণিতৰ এটা ভাগ হয় য'ত কি হয় বিভিন্ন আকৃতি বা বস্তুৰ দৈৰ্ঘ্য, পৰিসীমা বা কালি বা পৃষ্ঠকালি বা আয়তন নিৰ্ণয় কৰা হয়। ইয়াতে কি আছে পৰিসীমা। পৰিসীমা কাক বোলে perimeter is the total length of the body boundary of a closed figure. পৰিসীমা হৈছে কোনো বন্ধ আকৃতিৰ চাৰিওফালৰ মুঠ দৈৰ্ঘ্য। যেনে মই এটা চিত্ৰ আঁকিছো চোৱা, এইটো কি হয় মই এটা চিত্ৰ আঁকিছো আয়ত A B C D এটা কি হয় আয়ত হয়। ইয়াৰ যেতিয়া পৰিসীমা উলিয়াব লাগিব, পেৰিমিটাৰ উলিয়াব লাগিব, তেতিয়া আমি কি উলিয়াম এৰ পৰা বি লৈকে যিমান দূৰত্ব আছে, বিৰ পৰা সি লৈকে যিমান দূৰত্ব আছে, সিৰ পৰা ডি লৈকে যিমান দূৰত্ব আছে আৰু ডিৰ পৰা এ লৈকে যিমান দূৰত্ব আছে, এই চাৰিওটা সাইডৰে আমি দৈৰ্ঘ্য কেইটা কি কৰিম যোগ কৰিম। ইয়াতে কি দিয়া আছে পৰিসীমা হৈছে কোনো বন্ধ আকৃতিৰ চাৰিওফালৰ মুঠ দৈৰ্ঘ্য। যেতিয়া এনেকুৱা ধৰণৰ এটা বন্ধ আকৃতি দিয়া থাকে তেতিয়া তাৰ চাৰিওকাষৰ যিটো মুঠ দৈৰ্ঘ্য থাকে সেই মুঠ দৈৰ্ঘ্যটোক কি বুলি কোৱা হয় সেই আকৃতিটোৰ বা বস্তুটোৰ পৰিসীমা বুলি কোৱা হয়। এবাৰ নেক্সট কি দিয়া আছে এৰিয়া, ক্ষেত্ৰফল। এৰিয়া ইজ দ্য এমাউন্ট অফ সারফেস কভাৰ্ড বাই এ 2D shape. ক্ষেত্ৰফল হৈছে কোনো সমতল আকৃতিয়ে আৱৰি থকা মুঠ ঠাই। এই যেটো সমতল আকৃতিৰ এই যেটো বন্ধ আকৃতিৰ বস্তু আছে এ বি সি ডি এটা আয়ত, এই আয়তটোৱে মুঠ যিমান ঠাই আগুৰি থাকিব তাক কি বুলি কোৱা হয় আয়তটোৰ ক্ষেত্ৰফল বা কালি বুলি কোৱা হয় বা এৰিয়া বুলি কোৱা হয়। কি হয় এটা বস্তুৱে কি কৰে সমতল আকৃতিৰ যিকোনো এটা বস্তুৱে যিমান ঠাই আৱৰি থাকে সেই ঠাইখিনিক কি বুলি কোৱা হয় এৰিয়া বুলি কোৱা হয়, ক্ষেত্ৰফল বুলি কোৱা হয়। এটা চোৱা নেক্সট কি দিয়া আছে পৃষ্ঠকালি। পৃষ্ঠকালি মানে কি হয় সারফেস এরিয়া ইজ দ্য টোটাল এরিয়া of the outer surface of a 3D object. ত্ৰিমাত্ৰিক বস্তু এটাৰ বাহিৰৰ মুঠ ক্ষেত্ৰফলক কি বুলি কোৱা হয় পৃষ্ঠকালি বুলি কোৱা হয়। যেতিয়া এটা ত্ৰিমাত্ৰিক বস্তু থাকিব যেনে ধৰা হ'ল ঘনক আকৃতিৰ বস্তু এটা, তাৰ যেটো বাহিৰৰ কালি থাকিব, বাহিৰৰ যি কেইখন পৃষ্ঠ থাকিব সেই পৃষ্ঠ কেইখনৰ যেটো কালি থাকিব তাক কি বুলি কোৱা হ'ব পৃষ্ঠকালি বুলি কোৱা হ'ব। তাৰপিছত কি আছে ভলিউম is the amount of space occupied by a three-dimensional object. ত্ৰিমাত্ৰিক বস্তু এটাই দখল কৰা মুঠ ঠাইক কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয়। ধৰা হ'ল এটা ড্ৰাম এটা ঠাইত থোৱা আছে, ড্ৰামটোৰ ভিতৰত আমাৰ যিমানখিনি পানী ধৰিব তাক কি বুলি কোৱা হ'ব ড্ৰামটোৰ আয়তন বুলি কোৱা হ'ব। কি কৈছে ত্ৰিমাত্ৰিক বস্তু এটাই যিমানখিনি ঠাই দখল কৰি থাকে তাক কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয়। এর পিছত চোৱা
কি দিয়া আছে লেটাৰেল সারফেস এরিয়া পার্শ্বীয় পৃষ্ঠকালি the area of a all side faces excluding the top and bottom কি হয় উপর আর তল অংশ বাদ দি বস্তু এটাৰ বাকি অংশৰ বাকি কাষসমূহৰ মুঠ ক্ষেত্ৰফলক কি বুলি কোৱা হয় পাৰ্শ্বীয় পৃষ্ঠকালি বুলি কোৱা হয় বস্তু এটাৰ উপৰ আৰু তল অংশ বাদ দি বাকি যিখিনি অংশ থাকে সেই অংশখিনিৰ মুঠ যেটো ক্ষেত্ৰফল হয় বা কালি হয় তাক কি বুলি কোৱা হয় পাৰ্শ্বীয় পৃষ্ঠকালি তাৰ পিছত চক কি আছে কার্ভ সারফেস এরিয়া CSA বক্র পৃষ্ঠকালি কাক বলে the area of only the curved surface of an object কি হয় কেবল বক্র অংশৰ ক্ষেত্ৰফলক বক্র পৃষ্ঠতলৰ ক্ষেত্ৰফল বোলা হয় যেতিয়া বস্তু এটাৰ বক্ৰ অংশ থাকিব সেই বক্ৰ অংশৰ যেটো ক্ষেত্ৰফল বা কালি তাক কি বুলি কোৱা হ'ব বক্ৰ পৃষ্ঠকালি বুলি কোৱা হ'ব এটা সব নেক্সট কি আছে টোটাল সারফেস এরিয়া মুঠ পৃষ্ঠকালি কাক বলে the total area of all outer surface of a solid object বস্তু এটাৰ সকলো বাহিৰৰ পৃষ্ঠৰ মুঠ ক্ষেত্ৰফলক কি বুলি কয় টোটাল সারফেস এরিয়া মুঠ পৃষ্ঠকালি বুলি কোৱা হয় বস্তু এটাৰ বাহিৰৰ যিমান কেইখন পৃষ্ঠ থাকিব সেই আটাই কেইখনৰে যেটো কালি হয় ক্ষেত্ৰফল হয় তাক কি বুলি কোৱা হয় আটাই কেইখন পৃষ্ঠৰে মুঠ যেটো ক্ষেত্ৰফল থাকিব কালি থাকিব তাক কি বুলি কোৱা হ'ব মুঠ পৃষ্ঠকালি বুলি কোৱা হ'ব পৰিমিতিৰ সূত্ৰসমূহ মেনচুৰেশনৰ বাবে যিবিলাক ইম্পৰ্টেন্ট ফৰ্মুলা হয় সেই ফৰ্মুলাসমূহ চোৱা এক নম্বৰতে কি দিয়া আছে স্কয়াৰ মানে কি হয় বৰ্গৰ পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা কালি আৰু কৰ্ণ নিৰ্ণয় কৰিবৰ বাবে কি আছে এই তিনিটা ফৰ্মুলা আছে পৰিসীমাৰ ফৰ্মুলাটো কি হয় পৰিসীমাৰ ফৰ্মুলাটো হ'ল 4 ইনটু বাহু মানে কি হয় এটা বাহুৰ দৈৰ্ঘ্য এটো কি হ'ব এটো ধৰা হল এটা বৰ্গ ABCD এটা বৰ্গ এটাৰ কি হয় চাৰিটা বাহু সমান হয় গতিকে ইয়াৰ যেতিয়া পেৰিমিটাৰ উলিয়াব লাগিব পৰিসীমা মানে কি হয় চাৰিটা বাহুৰ বা এটা বন্ধ আকৃতিৰ আটাইকেইটা বাহুৰ কি হয় যোগফলটোক কি বুলি কোৱা হয় মুঠ যেটো দৈৰ্ঘ্য হয় সেই দৈৰ্ঘ্যটোক কি বুলি কোৱা হয় পৰিসীমা ইয়াৰ যেহেতু চাৰিটা বাহু সমান গতিকে 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য কৰিলেই হ'ব 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য যেতিয়া চাৰিৰ লগত যেতিয়া এটা বাহুৰ দিশ পূৰণ কৰা যাব তেতিয়া আমি কি পাম পৰিসীমা পাম এইটো হ'ল 4 ইনটু বাহু নেক্সট কি দিয়া আছে কালি ইকুয়াল টু বাহু পূৰণ বাহু এই যেটো বৰ্গ আছে এই বৰ্গটোৱে যিমানখিনি ঠাই ঘূৰিব তাৰ বাবে আমি কি কৰিব লাগিব তাৰ এটা বাহু এই ইয়াৰ যেটো বাহু কেইটা কি হয় সমান হয় গতিকে আমি দুটা বাহু পূৰণ কৰিলে কি গম পাম সেই বস্তুটোৱে সেই বৰ্গটোৱে কিমান ঠাই ঘূৰি আছে আমি উলিয়াব পাৰিম স্কয়াৰৰ বাবে বৰ্গৰ বাবে কালিৰ সূত্ৰটো কি হয় বাহু পূৰণ বাহু অৰ্থাৎ কি হ'ব বাহু স্কয়াৰ সাইড স্কয়াৰ কৰ্ণ কি দি আছে বাহু ইনটু √2 যেতিয়া বৰ্গ এটাৰ আমি কৰ্ণৰ মান উলিয়াব লাগিব তেতিয়া আমি কি কৰিম বাহু ইনটু √2 কৰিম নেক্সট ওয়ান 2 নম্বৰতে কি দি আছে ৰেক্টেংগল মানে কি হয় আয়ত এটাৰ পৰিসীমা কি হয় 2 পূৰণ দিশ যোগ প্ৰস্থ এই ফৰ্মুলা বিলাক তোমালোকে মনত ৰাখিবা পৰীক্ষাৰ বাবে অতি ইম্পৰ্টেন্ট হয় এই ফৰ্মুলা বিলাক মই ইয়াত লিখি দিছো ফৰ্মুলা বিলাক তোমালোকে লিখি লবা ইয়াতে কি দি আছে কালি ইকুয়াল টু দিশ পূৰণ প্ৰস্থ মেনচুৰেশন টপিকটো ক্লিয়াৰ কৰিবৰ বাবে প্ৰথমতে তোমালোকে ফৰ্মুলা বিলাক মুখস্থ ৰাখিব লাগিব হেহে ইয়াৰ পৰা ফৰ্মুলা বিলাক তোমালোকে লিখি লবা কৰ্ণ আয়তৰ কৰ্ণ উলিয়াবৰ বাবে ফৰ্মুলা কি আছে √over দিশ স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰ এটো কি হয় যেতিয়া আয়ত এটা কৰ্ণ উলিয়াব লাগিব তেতিয়া এটো ফৰ্মুলা ব্যৱহাৰ কৰিবা দিশ স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰ এটো কি হিচাপত লিখিব পাৰি √over L স্কয়াৰ প্লাস B স্কয়াৰ length আৰু breadth length square plus breadth square এটো হল কি rectangular
এটা আয়তৰ কৰ্ণ উলিওৱা সূত্ৰ এবাৰ চোৱা নেক্সট কি আছে ট্ৰায়াঙ্গল ত্ৰিভুজ ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছে তিনিটা বাহুৰ যোগফল আৰু কালি হাফ ইনটু ভূমি পূৰণ উচ্চতা নেক্সট সার্কেল চোৱা বৃত্তৰ পৰিসীমা কি হয় 2 ইনটু পাই ইনটু ব্যাসাৰ্ধ 2 পাই r ব্যাসাৰ্ধ মানে কি হয় r আৰু নেক্সট কালি কি আছে পাই ইনটু ব্যাসাৰ্ধ স্কয়াৰ মানে কি হয় r স্কয়াৰ পাই r স্কয়াৰ সার্কুলার যেটো এরিয়া হয় এরিয়ার যেটো ফর্মুলা হয় ফর্মুলাটো কি হয় পাই r স্কয়ার এটো হল এরিয়ার ফর্মুলা সার্কুলার সার্কামফারেন্স পরিসীমার ফর্মুলাটো কি হয় 2 পাই r এটো হল পরিসীমার ফর্মুলা এটো হল এরিয়ার ফর্মুলা কালের ফর্মুলা নেক্সট কি আছে প্যারালেলোগ্রাম সমান্তরিক সমান্তরিক এটাৰ পৰিসীমা কি হয় 2 পূৰণ দিক যোগ প্ৰস্থ কাৰণ সমান্তৰিকটো কি হয় তাৰ অপোজিট বাহুকেইটা কি হয় সমান হয় নেক্সট চোৱা কালি কালিৰ ফৰ্মুলাটো কি দিয়া আছে ভূমি পূৰণ উচ্চতা আৰু 6 নম্বৰ কি আছে ৰম্বাস ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা কি হয় b * h মানে কি হয় ভূমি পূৰণ উচ্চতা b * h মানে কি ভূমি বেস পূৰণ হাইট ভূমি পূৰণ উচ্চতা ৰম্বাসৰ কালিৰ সূত্ৰটো কি হয় ভূমি পূৰণ উচ্চতা ৰম্বাসৰ কালিৰ আৰু এটা সূত্ৰ আছে হেতু হল হাফ ইনটু কৰ্ণ 1 ইনটু কৰ্ণ 2 ডায়াগোনাল 1 ইনটু ডায়াগোনাল 2 হাফ ইনটু কৰ্ণ 1 ইনটু কৰ্ণ 2 ডায়াগোনাল 1 ইনটু ডায়াগোনাল 2 এইটো হয় কি ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা তাৰ লগতে আৰু এটা আছে কি ভূমি পূৰণ উচ্চতা নেক্সট ৰম্বাসৰ পেৰিমিটাৰটো কি হয় 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য কাৰণ ৰম্বাসৰ চাৰিটা বাহু কি হয় সমান হয় এবাৰ চোৱা নেক্সট কোণ কি দিয়া আছে কোণ শংকুৰ বক্ৰ পৃষ্ঠকালি কি হয় পাই r l শংকুৰ যেটো বক্ৰ পৃষ্ঠকালি থাকে হেতু কি হয় পাই r l আৰু মুঠ পৃষ্ঠকালি কি হয় পাই r ইনটু r প্লাস l অৰ্থাৎ কি হ'ব পাই r স্কয়াৰ প্লাস পাই r l তাৰপিছত চোৱা শংকুৰ আয়তন কি হয় 1/3 শংকুৰ আয়তনটো কি হয় চোৱা 1/3 পাই r স্কয়াৰ h এইটো হল শংকুৰ আয়তনৰ ফৰ্মুলা পাই r স্কয়াৰ h তাৰপিছত চোৱা কিউব ঘনকৰ আয়তনৰ সূত্ৰটো কি হয় l কিউব আৰু কিউবইড আয়তীয় ঘনকৰ যেটো আয়তন ভলিউমৰ ফৰ্মুলা হেতু কি হয় l ইনটু b ইনটু h ইয়া কি বুজাই আছে লেন্থ ইনটু ব্ৰেথ ইনটু হাইট কি হয় দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা এইকেইটা ফৰ্মুলা মনত ৰাখিবা এইকেইটা ইম্পৰ্টেন্ট ফৰ্মুলা হয় এবাৰ আমি প্ৰথম কোৱেশ্চনটো লৈকে যাম এবাৰ আমি কিছুমান প্ৰবলেম আমি সলভ কৰিম প্ৰথম কোৱেশ্চনটো কি দিয়া আছে চোৱা প্ৰথম কোৱেশ্চনটো দিয়া আছে যে এটা আয়তৰ পৰিসীমা 48 সেন্টিমিটাৰ যদি দৈৰ্ঘ্য 14 সেন্টিমিটাৰ হয় তেন্তে প্ৰস্থ কিমান হ'ব সুধিছে অপচন এ দিয়া আছে 8 সেন্টিমিটাৰ অপচন বি দিয়া আছে 10 সেন্টিমিটাৰ অপচন সি দিয়া আছে 12 সেন্টিমিটাৰ আৰু অপচন ডি দিয়া আছে 14 সেন্টিমিটাৰ কি সুধিছে the perimeter of a rectangle is 48 centimeter if its length is 14 centimeter what is the breadth এটা আয়তৰ পৰিসীমা যদি 48 সেন্টিমিটাৰ যদি দৈৰ্ঘ্য 14 সেন্টিমিটাৰ হয় তেন্তে প্ৰস্থৰ মান কিমান অপচন এ দিয়া আছে 8 সেন্টিমিটাৰ অপচন বি দিয়া আছে 10 অপচন সি দিয়া আছে 12 আৰু অপচন ডি দিয়া আছে 14 সেন্টিমিটাৰ ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা আমাক কি দিয়া আছে এটা আয়তৰ পৰিসীমা দিয়া আছে পৰিসীমা মানে কি দিয়া আছে আমাক পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ এটা আয়তৰ পৰিসীমাৰ সূত্ৰটো কি হয় পৰিসীমা
পেরিমিটার ইজ ইকুয়াল টু কি হয় 2 পূরণ দিক যোগ প্রস্থ l ইনটু v লেন্থ প্লাস ব্রেড এতিয়া আমাক সব পরিসীমা কিমান দিয়া আছে 48 ইনটু 2 দৈৰ্ঘ্যৰ মান দিয়া আছে l ৰ মান কিমান দিয়া আছে 14 প্লাস ব্রেড প্রস্থৰ মান আমাক দিয়া নাই আমাক উলিয়াব দিছে প্রস্থৰ মানটো এতিয়া সব দুইটো রাইট হ্যান্ড সাইডে লৈ আহা দুইটো রাইট হ্যান্ড সাইডে লইলে কি হ'ব 48 ডিভাইডেড বাই 2 ইকুয়াল টু 14 প্লাস b যেতিয়া 48 ক 2 ৰে ডিভাইড কৰিবা তেতিয়া आंसर কি পাবা 48 ক 2 ৰে ডিভাইড কৰিলে কিমান হয় 24 আৰু 14 টো কি হৈছে প্লাস হৈছে গতিকে লেফট হ্যান্ড সাইডে লইলে কি হ'ব -14 হ'ব ইকুয়াল টু b b ইকুয়াল টু কিমান হ'ব 24 ৰ পৰা 14 টো মাইনাস কৰা 24 ৰ পৰা 14 মাইনাস কৰিলে কিমান থাকিব 10 b ইকুয়াল টু কিমান হ'ব 10 অৰ্থাৎ প্ৰস্থৰ মানটো কিমান হ'ব 10 সেন্টিমিটার 10 সেন্টিমিটার কোনটো অপশনত আছে চোৱা অপশন বি ত আছে 10 সেন্টিমিটার গতিকে এক নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ হেতু হল শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন এটা চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো চোৱা এ ওয়ার অফ লেন্থ 44 centimeter is bent to form a circle. What is its radius? Take pi is equal to 22 divided by 7. 44 centimeter দীঘল তার এডাল বৃত্ত আকাৰত বেকা কৰা হল এটো কি হ'ব লাগে বৃত্ত আকাৰত বেকা কৰা হল বেকা কৰা হল কি কৈছে 44 সেন্টিমিটার দীঘল তার এডাল বৃত্ত আকাৰত বেকা কৰা হল আৰু পাই ইকুয়াল টু কি ধৰি পৰিছে 22/7 ব্যাসাৰ্ধৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে যদিহে দীঘল তার এডাল 44 সেন্টিমিটার দীঘল তার এডাল আমি বেকা কৰি এটা বৃত্ত বনাও তেতিয়া সেই বৃত্তটোৰ ব্যাসাৰ্ধৰ মান কিমান হ'ব উলিয়াব দিছে আৰু পাই ভ্যালুটো কিমান ল'ব দিছে 22/7 অপশন এ দিয়া আছে 6 সেন্টিমিটার অপশন বি দিয়া আছে 7 সেন্টিমিটার অপশন সি দিয়া আছে 8 সেন্টিমিটার আৰু অপশন ডি দিয়া আছে 9 সেন্টিমিটার ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব কি হ'ব বৃত্তৰ যেটো পৰিসীমাৰ সূত্ৰ হয় ইয়াতে কি দিয়া আছে আমাক 44 সেন্টিমিটার দীঘল তার এডালেৰে বৃত্ত এটা বনাইছে মানে বৃত্তটো চাৰিওফালৰ মুঠ দৈৰ্ঘ্যটো কিমান হ'ব 44 সেন্টিমিটার কাৰণ 44 সেন্টিমিটার দীঘল তার এডালেৰে কি বনালে এটা বৃত্ত বনালে গতিকে বৃত্তটোৰ মুঠ দৈৰ্ঘ্য কিমান হল 44 সেন্টিমিটার হল 44 সেন্টিমিটার বৃত্তটোৰ কি হ'ব পৰিসীমা হ'ব পৰিসীমাৰ সূত্ৰ কি পৰিসীমাৰ সূত্ৰ হল পাই 2 পাই r 2 পাই r হৈছে বৃত্ত এটাৰ পৰিসীমাৰ সূত্ৰ এটা 2 পাই r মানে কিমান হ'ব 44 সেন্টিমিটার এটা আমাক কি লাগে r ব্যাসাৰ্ধৰ মান উলিয়াব দিছে ইয়াৰ পৰা r ৰ মান উলিয়া r ইকুয়াল টু কি হ'ব 44 ডিভাইডেড বাই 2 পাই কিমান হ'ব 44 ডিভাইডেড বাই 2 পাই হ'ব 44 ডিভাইডেড বাই 2 পাই কৰা কিমান হয় आंसरটো চোৱা কিমান হ'ব 2 এবাৰ যাব 44 কিমান বাৰ যাব 22 বাৰ যাব 44 2 ৰে হৰণ কৰিলে কিমান বাৰ যায় 22 বাৰ যায় গতিকে ওপৰত কি থাকিব এটা থাকিলে 22 আৰু পাইৰ মান কিমান হয় 7/22 7/22 টো কি হৈ থাকিব হৰণ তাক যেতিয়া পূৰণ কৰি দিবা তেতিয়া কি হ'ব 22/7 হ'ব 22 আৰু 22 কাটা কাটি যাব থাকিল কিমান 7 গতিকে ইয়াৰ r ৰ মান কিমান হ'ব 7 সেন্টিমিটার 44 সেন্টিমিটাৰৰ দীঘল তার এডালেৰে যদি বৃত্ত এটা বনোৱা হয় তেতিয়া তাৰ সেই বৃত্তটোৰ ব্যাসাৰ্ধৰ মান কিমান হ'ব 7 সেন্টিমিটার 7 সেন্টিমিটার কোনটো অপশনত আছে অপশন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে
The area of a triangle is 96 centimeter square. If its base is 16 centimeter, its height is কিছে এটা ত্রিভুজৰ ক্ষেত্ৰফল যদি 96 সেন্টিমিটার স্কয়ার হয় যদি ভূমি 16 সেন্টিমিটার তেন্তে উচ্চতা কিমান হতিছে অপশন এ দিয়া আছে 10 সেন্টিমিটার অপশন বি দিয়া আছে 12 সেন্টিমিটার অপশন সি দিয়া আছে 14 সেন্টিমিটার আর অপশন ডি দিয়া আছে 16 সেন্টিমিটার ইয়াৰ কোনটো অপশন হতে হ'ব আমাক কি দিয়া আছে ত্রিভুজ এটাৰ ক্ষেত্ৰফল এৰিয়া দিয়া আছে কালি দিয়া আছে কিমান 96 সেন্টিমিটার স্কয়ার আর ভূমি দিয়া আছে আমাক 16 সেন্টিমিটার আমি উলিয়াব লাগে হাইট ত্রিভুজ এটাৰ ক্ষেত্ৰফলৰ ফৰ্মুলাটো কি আছিল এৰিয়াৰ ফৰ্মুলাটো কি আছিল কালিৰ ফৰ্মুলাটো এটা আছিল হাফ ইনটু ভূমি পূৰণ উচ্চতা বেস ইনটু হাইট ইয়াৰ মানটো আমাক কিমান দি আছে এৰিয়াটো কিমান দি আছে আমাক 96 ইয়াৰ পৰা আমি কি উলিয়াব লাগে হাফ ইনটু ভূমি আমাক দিয়া আছে বেস কিমান দি আছে 16 ইনটু হাইট আমি উলিয়াব লাগে h এর মান অর্থাৎ হাইটৰ ভ্যালুটো উলিয়াব লাগে h ইকুয়াল টু কিমান হ'ব h ইকুয়াল টু কিমান 96 দুইটো ইফালে কি হৈছিল হৰণ গতিকে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডে গলে কি হ'ব পূৰণ ডিভাইডেড বাই 16 কারণ 16 তো লেফট হ্যান্ড সাইডে পূৰণ হৈছিল ৰাইট হ্যান্ড সাইডে গলে কি হ'ব হৰণ হ'ব এক সাত দুইৰে কিমান বাৰ যায় 8 বাৰ 8 দুগুণ হল এক দুইৰে এবাৰ যাব 8 96 হৰণ কৰা কিমান বাৰ যায় 8 8 বাৰ একবাৰ যাব 8 8 একবাৰ যায় 96 কিমান বাৰ যায় 12 বাৰ যাব কিমান বাৰ যাব 12 বাৰ কিমান হ'ব आंसर হাইট ইজ ইকুয়াল টু 12 সেন্টিমিটার হাইট ইজ ইকুয়াল টু কিমান হ'ব 12 সেন্টিমিটার 12 সেন্টিমিটার কোনটো অপশনত আছে অপশন বি ত আছে গতিকে 3 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ যদি এটা ত্ৰিভুজৰ এৰিয়াটো 96 সেন্টিমিটার স্কয়ার হয় আৰু বেসটো যদি 16 হয় তেন্তে তাৰ হাইটটো হ'ব 12 সেন্টিমিটার এবাৰ চোৱা নেক্সট কোৱেশ্চন Next question to kiri ase. A farmer wants to fence a rectangular field which quantity should be calculated. কি উঠিছে এজন কৃষকে আয়তাকাৰ পথাৰখন বেৰা দিব বিচাৰে তেন্তে কোনটো ৰাশি গণনা কৰিব লাগিব সুধিছে যদিহে এজন কৃষকে আয়তাকাৰ মাটি এটুকুৰাত বা পথাৰ এখনত বেৰা দিব বিচাৰে তেন্তে তেওঁ কোনটো ৰাশি গণনা কৰিব লাগিব অপশন এ দিছে এৰিয়া কালি অপশন বি দিছে ভলিউম অপশন সি দিছে পেৰিমিটাৰ অপশন ডি দিছে সাৰফেস এৰিয়া ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব যেতিয়া আয়তাকাৰ পথাৰ এখনত আমি বেৰা দিব লগা হয় তেন্তে কৃষকজনে কোনটো গণনা কৰি ল'ব লাগিব কোনটো ৰাশি গণনা কৰি ল'ব লাগিব আমি যেতিয়া বেৰা দিব লাগিব তেতিয়া কি জানিব লাগিব মুঠ দৈৰ্ঘ্যটো চাৰিওকাষৰ মুঠ দৈৰ্ঘ্যটো জানিব লাগিব চাৰিওকাষৰ মুঠ দৈৰ্ঘ্যটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব পেৰিমিটাৰ উলিয়াব লাগিব অৰ্থাৎ কি কৰিব লাগিব মাটি টুকুৰাৰ পৰিসীমাটো উলিয়াব লাগিব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ পেৰিমিটাৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন এতিয়া সব 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 8 সেন্টিমিটার বাহু বিশিষ্ট এটা সমবাহু ত্রিভুজৰ ক্ষেত্ৰফল কিমান হৈছে the area of an equilateral triangle of side 8 centimeter is option 8 দিয়া আছে 16 into root 3 centimeter square option b দিয়া আছে 8 into root 3 centimeter square option c দিয়া আছে 20 into root 3 centimeter square আৰু option d দিয়া আছে 24 into root 3 centimeter square ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব এৰিয়া উলিওৱা ফৰ্মুলা ইকুইলেটাৰেল ট্ৰায়াঙ্গুলাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো কি হয় যেতিয়া সাইড দিয়া থাকে যেতিয়া সাইডৰ মানটো দিয়া থাকে তেতিয়া ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো কি হয় √3/4 into side square এটো মনত ৰাখিবা যেতিয়া এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল দিয়া থাকে আৰু সাইডটো দিয়া থাকে তেতিয়া এৰিয়া উলিওৱা ফৰ্মুলাটো হ'ল এইটো √3/4 into side square 8 square কৰিলে কিমান হ'ব 8 square কৰিলে কিমান হ'ব
64 64 4 কিমান বাৰ যাব 4 4 এবাৰ যায় 64 কিমান বাৰ যাব 64 কি নহয় 64 কিমান বাৰ যাব 16 বাৰ যাব এটা आंसर কিমান হ'ব 16 * √3 16 * √3 সেন্টিমিটার স্কয়ার হ'ব সমবাহু ত্ৰিভুজটোৰ ক্ষেত্ৰফলৰ মান অপচন কোনটোত আছে অপচন এ আছে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ এবাৰ চোৱা নেক্সট কোৱেশ্চন এটো মনত ৰাখিবা এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে এটা আয়তীয় ঘনকৰ মাত্ৰা যদি 8 সেন্টিমিটাৰ into 6 centimeter into 5 centimeter ইয়াৰ মুঠ পৃষ্ঠতলৰ ক্ষেত্ৰফল কিমান হ'ব উঠিছে মানে ইয়াৰ যেটো সারফেস এরিয়া পৃষ্ঠকালি কিমান হ'ব উঠিছে আয়তীয় ঘনকটোৰ কি দিয়া আছে মাত্ৰা দিয়া মানে কি a cube measures 8 centimeter into 6 centimeter into 5 centimeter its total surface area is option A দিয়া আছে 236 centimeter square option B দিয়া আছে 196 centimeter square option C দিয়া আছে 216 centimeter square আর option D দিয়া আছে 240 centimeter square ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব আয়তীয় ঘনকতাৰ মুঠ পৃষ্ঠকালি কি হয় length into breadth into height এটো কি হয় আয়তন হয় যেতিয়া ইয়াৰ ক্ষেত্ৰফল দিব লাগে পৃষ্ঠকালি মানে কি হয় 2 into LB plus BH plus HL এটো হয় এটো কি মুঠ পৃষ্ঠকালিৰ ফর্মুলা হৰিকা কি হ'ব 2 into length কিমান আছে 8 আছে into breadth কিমান আছে 6 plus breadth কিমান 6 height কিমান আছে 5 plus 5 into 8 এটো পৰা কিমান হ'ব आंसर চোৱা 8 6 গুণ 48 plus 6 5 গুণ 30 plus 8 5 গুণ 40 এরা যোগ কৰা কিমান হ'ব 40 30 কিমান 70 আৰু এফালে কিমান থাকিব 40 30 70 আৰু এফালে 48 কিমান হ'ব 118 হ'ব 118 ক 2 এৰে পূৰণ কৰা কিমান বাৰ যাব 237 কিমান হ'ব 237 এই যেটো আমাক 8 নম্বৰ কোৱেশ্চনত আয়তীয় ঘনক দিয়া আছে এই আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব 236 সেন্টিমিটার স্কয়ার 236 সেন্টিমিটার স্কয়ার কোনটো অপচনত আছে অপচন এ আছে গতিকে 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন এ তোমালোকে এটো মনত ৰাখিবা এটা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো 2 into LB plus BH plus HL এবাৰ চোৱা নেক্সট কোৱেশ্চন তো কি দিয়া আছে 7 সেন্টিমিটার ব্যাসাৰ্ধ আৰু 10 সেন্টিমিটার উচ্চতা বিশিষ্ট এটা সিলিন্ডাৰৰ আয়তন কিমান pi equal to 22/7 the volume of a cylinder having radius 7 cm and height 10 cm is pi is equal to কিমান ধৰি পৰিছে 22/7 অপচন এ দিয়া আছে 1540 অপচন বি দিয়া আছে 1440 অপচন সি দিয়া আছে 1340 আৰু অপচন ডি দিয়া আছে 1640 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব চোৱা ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব কি দিয়া আছে আমাক 7 সেন্টিমিটার ব্যাসাৰ্ধ দিয়া আছে 10 সেন্টিমিটার উচ্চতা দিয়া আছে এটা কি দিয়া আছে সিলিন্ডার এটা দিয়া আছে আৰু সিলিন্ডাৰটোৰ আয়তন উলিয়া পৰিছে সিলিন্ডাৰটোৰ আয়তন উলিয়া ফৰ্মুলাটো কি হ'ব সিলিন্ডাৰ এটাৰ আয়তন যেটো উলিয়া ফৰ্মুলা হয় সেই ফৰ্মুলাটো কি হয় কি হ'ব এটা সিলিন্ডাৰৰ আয়তনৰ সূত্ৰটো হ'ল pi r square h pi r square h pi r ৰ মান কিমান দিছে pi ৰ মান কিমান হ'ব 22/7 তা 7/22
আৰু আৰৰ মান কিমান দিয়া আছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ মানে আৰৰ মান হল 7 এটা কিমান হল 7 স্কয়াৰ মানে 7 * 7 আৰু h ৰ ভ্যালু কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে এই 7 এৰে 7 এটা কাটা গল এটো কি হ'ব 22 into 7 into 10 কিমান 70 70 into 22 কি হ'ব 70 into 22 কৰিলে आंसर কিমান পোৱা যায় পূৰণ কৰিছো 22 into 70 কিমান হ'ব आंसर 1540 22 into 70 কৰিলে आंसर কিমান হয় 1540 হয় আৰু এই যেটো অপচন আছে কোনটোত আছে অপচন 8 আছে এটা সিলিন্ডাৰৰ আয়তনটো কিমান হ'ব 1400 তা 1540 সেন্টিমিটার কিউব কিমান হয় 22 into 70 ইকুয়াল টু কিমান পালো 1540 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 1540 সেন্টিমিটার কিউব এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনটো চোৱা এটা বৰ্গ আৰু এটা আয়তৰ ক্ষেত্ৰফল সমান যদি বৰ্গৰ বাহু 12 সেন্টিমিটাৰ আৰু আয়তৰ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ হয় তেন্তে প্ৰস্থ কিমান সুধিছে the area of a square and rectangle are equal কি হৈছে এটা বৰ্গ আৰু এটা আয়ত ক্ষেত্ৰফলটো সমান হয় if the side of the square বৰ্গৰ যদি সাইড হয় 12 সেন্টিমিটাৰ and the length of the rectangle is 18 সেন্টিমিটাৰ আৰু যদি আয়তৰ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ হয় তেন্তে আয়তৰ প্ৰস্থৰ মানটো কিমান হ'ব অপচন 8 দিছে 6 সেন্টিমিটার অপশন বি দিছে 8 সেন্টিমিটার অপশন ডি সি দি আছে 10 সেন্টিমিটার আর অপশন ডি দি আছে 12 সেন্টিমিটার ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব ধৰালে এটা বৰ্গ আমাক কি এবিসিডি বৰ্গ এটা আৰু পিকিউআৰএস এটা আয়ত কি হয় হেতৰ ক্ষেত্ৰফল কেইটা সমান হয় ক্ষেত্ৰফল বলতে কি হয় বৰ্গৰ স্কয়াৰৰ যেটো ক্ষেত্ৰফল কালিৰ সূত্ৰ হেতু কি হয় বাহু পূৰণ বাহু এইটো কাল লগত সমান আয়তৰ ক্ষেত্ৰফলৰ লগত আয়তৰ ক্ষেত্ৰফলৰ ফৰ্মুলা কি হয় দিক ইনটু প্ৰস্থ হয় এইটো আয়তৰ আৰু এইটো বৰ্গটোৰ কালিৰ সূত্ৰ আয়তৰ বৰ্গৰ ক্ষেত্ৰফল সমান মানে বাহু ইনটু বাহু ইকুয়াল টু দিক ইনটু প্ৰস্থ হ'ব বাহু পূৰণ বাহুত বাহুৰ মান কিমান আছে 12 আছে 12 into 12 ইকুয়াল টু দিগৰ মান কিমান 18 প্রস্থ আমি না জানো এটা বি 12 গুণ কিমান 144 ইকুয়াল টু 18 বি বি মান কিমান হ'ব বি ইকুয়াল টু কিমান হ'ব 144 ডিভাইডেড বাই 18 144 ক 18 এৰে ডিভাইড কৰিলে কিমান হ'ব 144 ডিভাইডেড বাই 18 কিমান হ'ব आंसर 8 যদি 144 ক 18 এৰে ডিভাইড কৰা যায় তেন্তে आंसर কিমান পাম আমি 8 পাম অৰ্থাৎ এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন বি ত আছে 8 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি তোমালোকে এটো বুজি পাইছা নে কেনেদৰে কৰিব লাগে যেতিয়া এনেকুৱা ধৰণৰ আমাক এটা শৰ্ত দিয়া থাকে বোলে দুটা এটা বৰ্গ আৰু এটা আয়তৰ পৰিসীমা সমান বা কালি সমান বুলি ক'লে এনেদৰে দুইটাৰে কালি দুটা সমান বুলি লিখি লবা আৰু আমাক দিয়া থকা ভ্যালু কেইটা বহুৱাই লবা তাৰ পিছত যেটো ভ্যালু আমি উলিয়াব লাগে হেতু এনেদৰে সলভ কৰাৰ পিছত উলিয়াব পাৰিবা এবাৰ চোৱা নেক্সট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত কোৱেশ্চন সমূহ এটম কৰোতে ভালদৰে কোৱেশ্চনটো পঢ়ি লবা আচলতে আমাক কি কৰিব দিছে তাৰ পিছতহে এনসাৰ বিলাক উলিয়াব পাৰিবা এবাৰ চোৱা নেক্সট কোৱেশ্চন তো কি দিয়া আছে the area of a square is numerically equal to the perimeter of another square if the side of the first square is 16 centimeter what is the side of the second square এটা বৰ্গৰ ক্ষেত্ৰফল আন এটা বৰ্গৰ পৰিসীমাৰ মান সমান এবাৰ কি কৈছে আমাক দুটা বৰ্গ আছে তার এটা বর্গৰ কালি আৰু আনটো বৰ্গৰ পৰিসীমাৰ মানটো কি হয় সমান হয় যদি প্ৰথম বৰ্গৰ বাহু 16 সেন্টিমিটাৰ হয় তেন্তে দ্বিতীয় বৰ্গৰ বাহুৰ মানটো কিমান হ'ব উলিয়াব লাগে এবাৰ আমাৰ কন্ডিশনটো কি দিয়া আছে এটা বৰ্গৰ ক্ষেত্ৰফল মানে কি হয় বাহু পূৰণ
বাহু কাৰ লগত সমান আন এটা বৰ্গৰ পৰিসীমাৰ লগত পৰিসীমাৰ ফৰ্মুলাটো কি আছিল 4 ইনটু এটা বাহুৰ দিশ বাহু এটাৰ দিশ হয় গতিকে কি কৈছে এটা বৰ্গৰ কালি আৰু এটা বৰ্গৰ পৰিসীমাটো কি হয় সমান হয় এটা আমি কন্ডিশনটো লিখি ললো যদি প্ৰথম বৰ্গটোৰ মানে প্ৰথম বৰ্গটো কি আছিল কালি আছিল সেই কালিৰ যেটো উলিয়াব লাগে সেই কালিৰ যেটো বৰ্গ আছিল সেই বৰ্গটোৰ যদি বাহুৰ মান 16 হয় মানে 16 into 16 equal to 4 into বাহু তেন্তে আমি দ্বিতীয় বৰ্গটোৰ মানে যেটো বৰ্গৰ পৰিসীমাৰ সমান সেই বৰ্গটোৰ বাহুৰ মানটো কিমান হয় উলিয়াব লাগে 16 into 16 কৰা কিমান হ'ব 16 পূৰণ 16 কৰিলে आंसर কিমান হয় চোৱা 16 পূৰণ 16 16 into 16 কিমান হয় आंसर 256 equal to 4 into বাহু বাহুৰ মানটো উলিয়াব লাগিলে কি হ'ব 256 divided by 4 হ'ব 256 ক 4 ৰে ডিভাইড কৰা কিমান বাৰ যাব 64 যাব 256 ক 4 ৰে ডিভাইড কৰিলে কিমান বাৰ যায় 64 आंसर কিমান হ'ব 64 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 9 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক অহাৰ সম্ভাৱনা বেছি থাকে গতিকে এইবিলাক কোৱেশ্চন মনোযোগেৰে চাবা পৰীক্ষাত এটেম্প কৰোতে ভালদৰে কোৱেশ্চনটো পঢ়ি লবা এবাৰ চোৱা নেক্সট কোৱেশ্চন A rectangle has 10 number question to sabha a rectangle has length 24 centimeter and breadth 18 centimeter by what percentage should the breadth be reduced so that its area decrease by 25% eta ayot khetror দৈৰ্ঘ্য 24 centimeter আৰু প্ৰস্থ কিমান হয় 18 centimeter ক্ষেত্ৰফল 25% কমাবলৈ প্ৰস্থ কিমান শতাংশ কমাব লাগিব হদিছে এৰিয়াটো যদি আমি 25% কমাব লাগে তেন্তে আমাৰ যেটো প্ৰস্থ আছে প্ৰস্থৰ মানটো কিমান উলিয়াব লাগিব হদিছে প্ৰস্থৰ মানটো কিমান শতাংশ কমাব লাগিব নিৰ্ণয় কৰিব লাগে আমাক যেটো কি দি আছে আয়ত ক্ষেত্ৰটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দি আছে মানে দৈৰ্ঘ্যটো একে থাকিব ক্ষেত্ৰফল কমালেও কি থাকিব দৈৰ্ঘ্যটোৰ মানটো একে থাকিব কিন্তু প্ৰস্থৰ মানটো কমি যাব কিন্তু কিমান শতাংশ কমিব লাগে কমিব হেতু উলিয়াব লাগে অপচন এ দিছে 15% অপচন বি দিছে 20% অপচন সি দিছে 25% আৰু অপচন ডি দিছে 35% ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব তোমালোকে নিজে টেস্ট কৰি চোৱাচোন তোমালোকে নিজে বহিত কৰি চোৱাচোন ইয়াৰে কোনটো অপচন শুদ্ধ হয় এটো ক্ষেত্ৰত কি হ'ব এটা আয়তৰ ক্ষেত্ৰফলটো উলিয়াৰ ফৰ্মুলাটো কি আছিল দিশ ইনটু প্ৰস্থ গতিকে ইয়াৰে যদি দিশটো একে থাকে কিন্তু ক্ষেত্ৰফলটো 25% কমিলে প্ৰস্থটো হলনি হয় তেতিয়া কি হ'ব প্ৰস্থটো কিমান পাৰ্সেন্ট কমিব 25% কমিব কাৰণ কি হয় ক্ষেত্ৰফলটো দিশ ইনটু প্ৰস্থ হয় প্ৰথম ক্ষেত্ৰত দিশ ইনটু প্ৰস্থ কৰতে যিমান আছিল সেই ক্ষেত্ৰফলৰ যদি 25% কমিব লগা হয় তেতিয়া প্ৰস্থ আৰু দিশৰ দুইটাৰ পৰা কি কমিব লাগিব 25% কমিব লাগিব কিন্তু আমাক কি কৈছে দিশটো সেম থাকিব কিন্তু প্ৰস্থটোহে চেঞ্জ হ'ব প্ৰস্থটোৱে যদি অনলি চেঞ্জ হয় 25% যদি ক্ষেত্ৰফল কমে তেন্তে প্ৰস্থ কি কমিব 25% কমি যাব বুজিছা গতিকে ইয়াৰ বাবে অপচন কোনটো শুদ্ধ হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ যদিহে এটা আয়ত ক্ষেত্ৰৰ ক্ষেত্ৰফলটো 25% কমি যায় তেন্তে তাৰ প্ৰস্থৰ মানটো কিমান কমি যাব 25% কমি যাব যদিহে তাৰ দিশটো সেম থাকে ইয়াৰ বাবে 10 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন এবাৰ চোৱা 11 নম্বৰ কোৱেশ্চনটো কি আছে a cylinder has radius 7 cm and height 10 cm find its curved surface area এটা সিলিন্ডাৰৰ ব্যাসাৰ্ধ দিয়া আছে 7 cm আৰু উচ্চতা দিয়া আছে 10 cm আৰু ইয়াক আমাক বক্ৰ পৃষ্ঠতলৰ কালিটো উলিয়াব দিছে অপচন এ দিছে 220 cm স্কয়াৰ অপচন বি দিয়া আছে 330 cm স্কয়াৰ অপচন সি দিয়া আছে 440 cm স্কয়াৰ
অপশন ডি আছে 480 সেন্টিমিটার স্কয়ার ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব সিলিন্ডার এটা বক্রপৃষ্ঠ তলৰ কালিৰ সূত্ৰটো কি আছিল 2 পাই r h 2 into পাই মানে কিমান হয় 7/22 r ৰ মান কিমান দিয়া আছে 7 আৰু h ৰ মান কিমান দিয়া আছে 10 7 7 কাটা কাটি যাব এটো 22 into 2 কিমান 44 into 10 44 into 10 কিমান 440 হ'ব आंसर যদি এটা সিলিন্ডাৰৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা 10 সেন্টিমিটাৰ হয় তেন্তে সেই সিলিন্ডাৰটোৰ বক্ৰপৃষ্ঠৰ ক্ষেত্ৰফল বক্ৰপৃষ্ঠৰ কালিটো কিমান হ'ব 440 সেন্টিমিটাৰ স্কয়াৰ কোনটো অপচনত আছে অপচন সি আছে গতিকে 11 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াতে কি দিয়া আছে A wire of length 88 centimeter is bent into the shape of a circle. The radius of the circle is কি কৈছে 88 centimeter দীঘল তার এডাল এটা বৃত্ত আকৃতিত বেকা কৰা হল বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব সুধিছে ইয়াৰ আগতে মই এনেকুৱা ধৰণৰ কোৱেশ্চন এটা কৰি দিছো অপচন এ দিয়া আছে 7 সেন্টিমিটাৰ অপচন বি দিয়া আছে 14 সেন্টিমিটাৰ অপচন সি দিয়া আছে 21 সেন্টিমিটাৰ অপচন ডি দিয়া আছে 28 সেন্টিমিটাৰ ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ আগতে মই এটা কৰি দিছো এনেকুৱা কোৱেশ্চন এটা ইয়াৰ যেটো দীঘল তাৰডালৰ দৈৰ্ঘ্যটোৱে কি হ'ব বৃত্তটোৰ পৰিসীমা হ'ব বৃত্তটোৰ পৰিসীমা সূত্ৰ কি 2 পাই r ইয়াতে r ৰ মানটো উলিয়াব লাগে 2 পাই r মানে আমাক কিমান দি আছে 88 মই ইয়াৰ আগতে কৰি দিছো এনেকুৱা এটা কোৱেশ্চন 2 into পাই ইয়াতে আমি r ৰ ভ্যালু উলিয়াব লাগিব ব্যাসাৰ্ধ উলিয়াব দিছে r ইকুৱেল টু কি হ'ব 88 ডিভাইডেড বাই 2 পাই পাই মানে কিমান 7/22 দুয়ারে এবাৰ যাব দুয়ারে 88 কিমান বাৰ যাব 44 বাৰ 44 ইনটু কিমান হ'ব 7/22 টো কি যাব 22/7 22 এৰে 22 এবাৰ যাব 44 কিমান বাৰ যাব দুই বাৰ যাব গতিকে 7 টো গুণ কিমান হ'ব आंसर 14 12 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ কি হ'ব 14 সেন্টিমিটাৰ 12 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি হ'ল শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন তো কি দিয়া আছে the diagonal of a square is 10√2 centimeter what is the its area কি কৈছে আমাক ডায়াগোনাল এটা দিয়া আছে এটা স্কয়াৰৰ ডায়াগোনাল টো দিয়া আছে ইয়াৰ পৰা আমাক কি উলিয়াব দিছে ক্ষেত্ৰফল উলিয়াব দিছে অপচন এ দিয়া আছে 50 সেন্টিমিটাৰ স্কয়াৰ অপচন বি দিয়া আছে 100 সেন্টিমিটাৰ স্কয়াৰ অপচন সি দিয়া আছে 120 সেন্টিমিটাৰ স্কয়াৰ আৰু অপচন ডি দিয়া আছে 200 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব কৰ্ণ দিয়া আছে কৰ্ণ মানে কি আছিল বাহু ইনটু √2 গতিকে আমি প্ৰথমতে কি উলিয়াব লাগিব বাহুৰ মান উলিয়াব লাগিব বাহুৰ মান উলিয়ালে কৰ্ণ ডিভাইডেড বাই √2 হ'ব 10 ইনটু √2 ডিভাইডেড বাই √2 √2 কাটা গলে বাহু কিমান হ'ব 10 বাহুৰ ভ্যালুটো কিমান হ'ব 10 হ'ব এটো বুজাইছা না কৰ্ণ ইকুৱেল টু বাহু পূৰণ √2 হয় বৰ্গৰ ক্ষেত্ৰত তাৰপৰা আমাক কৰ্ণৰ মান দিয়া আছে আমি উলিয়াব লাগে বাহুৰ মান উলিয়ালে কি হ'ব কৰ্ণ ডিভাইডেড বাই √2 কৰ্ণ ডিভাইডেড বাই √2 করতে বাহুৰ মান কিমান পালো 10 সেন্টিমিটাৰ এটা বৰ্গটোৰ ক্ষেত্ৰফল উলিয়াব লাগিলে কি কৰিব লাগিব বাহু পূৰণ বাহু গতিকে 10 পূৰণ 10 কিমান হ'ব 100 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 100 সেন্টিমিটাৰ স্কয়াৰ 100 সেন্টিমিটাৰ স্কয়াৰ কোনটো অপচনত আছে অপচন বি আছে 13 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি বুজি পাইছা না আশা কৰো তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে আৰু যদি এই ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট কৰিবা ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰি দিবা ইয়াৰে সম্পূৰ্ণ ভিডিওটোৰ লগতে এই পিডিএফ টো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশনৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা এটা আছে নেক্সট কোৱেশ্চন টো কি দিয়া আছে the length of a rectangle is increased by 20% and breadth is decreased by 20% the area becomes কি কৈছে আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য যদি 20% বৃদ্ধি কৰা হয় আৰু প্ৰস্থ যদি 20% হ্ৰাস কৰা হয় তেন্তে ইয়াৰ ক্ষেত্ৰফলটো কি হ'ব
অপশন এ দিছে ইনক্রিজ বাই 4%, অপশন বি দিছে ডিক্রিজ বাই 4%, অপশন সি দিছে নো চেঞ্জ, অপশন ডি দিছে ডিক্রিজ বাই 8%। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? চোৱা, আমাৰ যদিহে আয়তক্ষেত্ৰৰ দৈৰ্ঘ্যটো বৃদ্ধি কৰা হয় 120%, মানে কি হ'ব? 20% বৃদ্ধি কৰা মানে কি হ'ব? 100 ভাগৰ 120, 20% বৃদ্ধি কৰিলো। আৰু যদিহে 20% প্ৰস্থতা হ্ৰাস কৰা হয়, মানে 100 পৰা 20 গ'লে কিমান হ'ব? 80। সেইটো কিমান হিচাপত লিখা হ'ব? 100 ভাগৰ 80 হ্ৰাস কৰা হ'ল। এইটো বুজি পাইছা নাই? বৃদ্ধি কৰা মানে কি? 20% বৃদ্ধি পাইছে, মানে আগতে যদি 100% আছিলে এতিয়া কিমান হ'ল? 120 হ'ল। আৰু যদিহে ইয়াৰ যিটো প্ৰস্থ আছিলে, প্ৰস্থটো যদিহে 100 আছিলে, তাৰ হ্ৰাস কৰিলে 20% হ্ৰাস কৰা মানে কিমান থাকিব? 80 থাকিব, 100 ভাগৰ 80। আৰু এইফালে কিমান থাকিলে? 100 ভাগৰ 120 হৈ গ'ল। গতিকে এইটো কি পালো আমি? 1.2, এইটো হ'ল লেন্থ, আৰু ব্ৰেথটো কিমান হ'ব? 0.8। এতিয়া চোৱা, 1.0.8 কৰা কিমান হ'ব? কাৰণ এৰিয়াৰ সূত্ৰটো কি আছিলে? এৰিয়াৰ ফৰ্মুলাটো কি আছিলে? লেন্থ ইনটু ব্ৰেথ। কি হয়? দিশ ইনটু প্ৰস্থ। 1.2 ইনটু 0.8 কিমান হ'ব এনসাৰ? 0.96 হ'ব। কিমান হ'ব? 0.96 মানে কিমান হয়? 0.96 মানে কি হয়? 100 ভাগৰ 96। 100ৰ পৰা 96 ৰোৱা মানে কিমান হ'ল? 4% কি হৈ গ'ল? কমি গ'ল। 100ৰ পৰা ওপৰত কিমান আছে? 96 আছে, মানে 100তকৈ কিমান কম আছে? 4 কম আছে। ওপৰত 96 আছে মানে কি হয়? 100তকৈ 4 কম আছে, মানে কি হ'ব? ডিক্ৰিজ বাই 4%। এনসাৰটো কি হ'ব? ডিক্ৰিজ বাই 4%। যদিহে আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 20% বৃদ্ধি পায় আৰু প্ৰস্থ 20% হ্ৰাস পায়, তেন্তে ক্ষেত্ৰফল কি হ'ব? ডিক্ৰিজ বাই 4%। প্ৰস্থটো কি হ'ব? 4% হ্ৰাস পাব। ইয়াতে পালো আমি এনসাৰটো। পাৰিবা না? যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন সমূহ দিব উলিয়াব পাৰিবা না? এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? The volume of a cube is 729 centimeter cube. What is its age? এটা ঘনকৰ আয়তন দিয়া আছে 729 ঘন সেন্টিমিটাৰ। বাহুৰ দৈৰ্ঘ্য কিমান হ'ব সুধিছে। অপশন এ দিছে 7 সেন্টিমিটাৰ, অপশন ডি স্পিড দিয়া আছে 8 সেন্টিমিটাৰ, অপশন সি দিয়া আছে 9 সেন্টিমিটাৰ, আৰু অপশন ডি দিয়া আছে 27 সেন্টিমিটাৰ। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? ইয়াৰ কি হ'ব? ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছিলে? এল কিউব। কি উলিয়াব লাগিব আমি? 729 আমি ঘনমূলটো উলিয়ালে আমি কি পাম? ইয়াৰ এনসাৰটো পাম। ইয়াৰ এনসাৰটো কিমান হ'ব? 729ৰ ঘনমূলটো উলিওৱা, তেতিয়া এনসাৰটো কিমান পাবা? 9 পাবা। 9 তিনিটা পূৰণ কৰিলে কিমান পায়? 729 পায়। আৰু এই যিটো এনসাৰ আছে বাহুৰ দৈৰ্ঘ্যটো কিমান হ'ব? 9 সেন্টিমিটাৰ। 9 সেন্টিমিটাৰ কোনটো অপশনত আছে? অপশন চিত আছে। 15 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন সি। এবাৰ চোৱা নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? A rectangular field measure 80 meter into 60 meter. The cost of fencing it at 285 per meter is. এটা আয়তক্ষেত্ৰাকাৰ পথাৰৰ মাপ 80 মিটাৰ into 60 মিটাৰ, প্ৰতি মিটাৰত 25 টকা হাৰত বেৰা দিলে ইয়াৰ মুঠ খৰচ কিমান হ'ব সুধিছে। প্ৰথমতে আমি কি উলিয়াব লাগিব? আয়তক্ষেত্ৰটোৰ পথাৰৰ কালিটো কি উলিয়াব লাগিব? প্ৰতি মিটাৰত বেৰা যদি দিয়া হয় 25,000, কি হলে বেৰা দিলে কিমান টকা লয়? 25 টকা লয়। প্ৰতি মিটাৰত কিমান টকা লয়? 25 টকা লয়। গতিকে আমাৰ কিমান মিটাৰ আছে চাব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব? ইয়াৰ পৰিসীমাটো উলিয়াব লাগিব। পৰিসীমা উলিয়ালে এই দুটা প্লাস কৰা 80 + 60 কিমান হ'ব? 140, আৰু তাক 2 ৰে পূৰণ কৰা কিমান হয়? 280। 280 কিমান হ'ব? মিটাৰ থাকিব। 280 মিটাৰৰ লগত 1 মিটাৰ 25 টকাকৈ পূৰণ কৰা কিমান হ'ব মুঠ খৰচ?
7,000 কিমান হ'ব 7,000 16 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি এবাৰ চোৱা নেক্সট কুৱেশ্যন এটা বৃত্তৰ ক্ষেত্ৰফল 154 বৰ্গ সেন্টিমিটাৰ ব্যাসাৰ্ধ কিমান কি কৈছে the area of a circle is 154 centimeter square its radius is এটা বৃত্তৰ ক্ষেত্ৰফল তোমাক দিয়া আছে কালি দিয়া আছে তাৰ ব্যাসাৰ্ধটো দিছে অপচন এ দিছে 5 cm অপচন বি দিছে 7 cm অপচন বি সি দিছে 14 cm আৰু অপচন ডি দিছে 11 cm ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এৰিয়াৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়াৰ পাই মানে কিমান 7/22 r স্কয়াৰ r মানটো উলিয়াব লাগে 7/22 ইয়াৰ পৰা কি হ'ব পাই r স্কয়াৰ = 154 হ'ব তাৰ পৰা ক্যালকুলেশন কৰি r ৰ মানটো উলিওৱা r ৰ মানটো কিমান হ'ব কি কৰিবা আয়তৰ ক্ষেত্ৰ বৰ্গ বৃত্তৰ ক্ষেত্ৰফলৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়াৰ গতিকে পাই r স্কয়াৰ = 154 বুলি লিখা তাৰ পিছত ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে ইয়াৰ আনসাৰটো কিমান পাবা r ৰ ভ্যালু কিমান পাবা ব্যাসাৰ্ধ পাবা 7 cm গতিকে 17 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি এবাৰ চোৱা নেক্সট question to dia ase the total surface area of a cube is 294 centimeter square find its volume eta khonokor muঠ পৃষ্ঠৰ ক্ষেত্ৰফল দিয়া আছে 294 বৰ্গ সেন্টিমিটাৰ আয়তন কিমান হৰিছে খনক এটাৰ আমাক মুঠ ক্ষেত্ৰফলটো দিয়া আছে ক্ষেত্ৰফলটোৰ পিছত আমাক কি উলিয়াই খুদিছে আয়তনটো কিমান উলিয়াব লাগে অপচন এ দিছে 216 অপচন বি দিছে 343 অপশন সি দিছে 512 আর অপশন ডি দিয়া আছে 729 ইয়াৰ কোনটো অপশন শুদ্ধ হয় উলিয়াব লাগে ইয়াতে আমাক কি দিয়া আছে ঘনকতাৰ মুঠ পৃষ্ঠৰ ক্ষেত্ৰফল দিয়া আছে মুঠ পৃষ্ঠৰ ক্ষেত্ৰফলৰ পৰা আমি কি উলিয়াব লাগিব এটা বাহুৰ মানটো উলিয়াই ল'ব লাগিব বাহুটোৰ মান পালে আমি তাৰ পৰা কি উলিয়াব পাৰিম আয়তন উলিয়াব পাৰিম ইয়াৰ কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এই যেটো ঘনক আছে এই ঘনকটোৰ আয়তনটো কিমান হয় ইয়াৰে কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত কমেন্ট করে জানাবা ধন্যবাদ।